গুৱাহাটীৰ শেহতীয়া যিকেইটা ঘটনা, বিহাৰীয়ে মানুহক মাৰপিট কৰিছে, অসমীয়া ছোৱালীৰ গাত কোনো বহিৰাগতই হাত দিছে, এই যে আগ্ৰাসনটো হৈছে, এটা সময়ত বিদেশীয়ে আমাক চেপিলে, এটা সময়ত বিদেশীয়ে আমাক সকলো ফালৰ পৰা চেপা দি আনিলে আৰু অসমে দীঘলীয়া আন্দোলন কৰিব লগা হ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া অন্তৰ্দেশীয় প্ৰব্ৰজনৰ ফলত অসমীয়া জাতিটোৱে খিলঞ্জীয়া মানুহে ক'ৰবাত অসমৰ বুকুত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নেকি? সেই কথাটো আমি সকলোকে কৈ দিব খোজোঁ। আমি এই স্থানৰ পৰা স্পষ্ট কৰি দিব খোজোঁ যে কোনো বহিৰাগতৰ তলত আঁঠু কাঢ়ি অসমীয়া মানুহে নাথাকে। সেই সংকল্প, এই বহাগৰ সংকল্প আৰু এই সংকল্পক লৈ আমি দৃঢ়তাৰে আগবাঢ়ি যাম। এই যে মৌনতাটো, এই যে নিস্তব্ধতাটো আপোনালোকে দেখিছে, আহিব লগা সময়ত কিন্তু ইয়াৰ পাছত ধুমুহা আহিব পাৰে। সেই ধুমুহাৰ সৈতে যুঁজিবলৈ সেইসকল সাজু হৈ থাকিব লাগিব। সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ কাৰণে তেওঁলোক সাজু হৈ থাকিব লাগিব। সেই প্ৰত্যাহ্বান আমি সেইসকলক জনাইছোঁ। বিভিন্ন স্থানত তেওঁলোকৰ লোক আহি ইয়াত কৰ্মত নিয়োজিত হৈছে, আমাৰ আপত্তি নাই। অসমীয়া জাতিটো উদাৰ জাতি, আমি সকলোৰে বাবে আমাৰ অন্তৰ খোলা, আমাৰ হৃদয় খোলা, দুৱাৰ খোলা থাকে। কিন্তু তোমালোকে আহি আমাৰ অসমত ব্যৱসায় কৰিবা, আমাৰ অসমতে থাকি আমাৰ বায়ু পানী সেৱন কৰি ইয়াত তোমালোকে উপাৰ্জন কৰি নিজৰ নিজৰ স্থানলৈ টকা পঠাবা। অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত তোমালোকৰ সহযোগিতা নাথাকিব। তাৰ পাছত তোমালোকে অসমীয়া যুৱক যুৱতীৰ ওপৰত অত্যাচাৰ কৰিবা। তাৰ পাছতো জাতিটোৱে যদি মনে মনে থকাটোক তোমালোকে আমাৰ দুৰ্বলতা বুলি ভাবা, সেই প্ৰত্যাহ্বানৰ সৈতে তেওঁলোকক আমি মোকাবিলা কৰিবৰ কাৰণে সাজু হ'বলৈ পুনৰবাৰ আজিৰ এই দিনটোত আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। তেওঁলোকৰ বিভিন্ন সংস্থা সংগঠন আছে, তেওঁলোকৰ ওপৰত নিৰ্যাতন হ'লে তেওঁলোকে মাত দিবলৈ আহে। তেওঁলোকৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ সমাজ আছে, ভোজপুৰী পৰিষদ আছে, বিভিন্ন ধৰণৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।